আমাক জুবিনদাৰ বাবে ন্যায় লাগে নে নালাগে? ন্যায় লাগে নে নালাগে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাক ন্যায় দিব পাৰিবনে? জুবিনদাক ন্যায় দিব পাৰিবনে? আজি আমি নাজানো নেকি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মহন্ত ঘৰৰ লগত কিমান সুসম্পৰ্ক আছে? আমি গম পোৱা নাই নেকি? আৰু আমি গোটেই খবৰ ৰাখিছো। ভাবিব নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আমি খবৰ ৰাখা নাই যে ৰাতি ৰাতি শ্যামকানু মহন্তক কোন লগ পাবলৈ যায়। ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ কোন শ্যামকানু মহন্তৰ ওচৰত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে সেইমতে কৰিবলৈ নিৰ্দেশ দিয়ে আমি সব খবৰ পাই আছো। সেইকাৰণে আমি গম পাইছো যে কেনেদৰে শ্যামকানু মহন্তই অলপ দিন আগতে বেইলৰ এপ্লিকেশ্যন দিলে আৰু আমি গম পাইছো কিয় এতিয়া শ্যামকানু মহন্তৰ কাৰ নিৰ্দেশ মতে নিজৰ বেইল এপ্লিকেশ্যন ঘূৰাই লৈছে। নিজে বেইল এপ্লিকেশ্যন দিছে, এতিয়া তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰতিনিধি শ্যামকানু মহন্তৰ ওচৰত গ'ল আৰু সেইজন মানুহ যোৱাৰ পিছত শ্যামকানু মহন্তই নিজৰ বেইল এপ্লিকেশ্যন ঘূৰাই লৈছে। সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে জুবিন দাই ন্যায় লাভ নকৰে। এইখিনি কথা আমি ভালদৰে বুজি পাইছো। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমি জুবিন দাৰ দৰে কাঞ্চনজংঘা হৈ আমি থিয় দিব লাগিব ন্যায় পক্ষত, বৰ অসমৰ পক্ষত, শান্তি সম্প্ৰীতিৰ পক্ষত। আমাৰ এই গুৰুজনৰ এই ভূমি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভূমি, আজান পীৰৰ পবিত্ৰ ভূমি, চাওলুং চুকাফাৰ পবিত্ৰ ভূমি, লাচিত বৰফুকনৰ পবিত্ৰ ভূমি, শ্বহীদ কামৰামেৰীৰ পবিত্ৰ ভূমি, বীৰ চেলাৰায় পবিত্ৰ ভূমি। আমি এই অসমৰ ভিতৰত আমি বৰ অসম আমি গঢ় দিবলৈ বিচাৰো। সেইকাৰণে দলৰ সতীৰ্থসকল, মই বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই। মই মাত্ৰ এটাই আহ্বান জনাইছো যে হৈ গ'ল আমাৰ ডাঙৰ সভা, আজি আমি সকলোৱে একত্ৰিত হলো। মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিলো। মাজুলী, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলক, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলক, মণ্ডল কংগ্ৰেছ বুথ কমিটি BLA সকলক, প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকলক, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকলক, প্ৰদেশ কংগ্ৰেছৰ উপসভাপতিসকলক, প্ৰাক্তন বিধায়কসকলক, আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। কিন্তু এইখন সভা পিছত আমাৰ কাম সামৰণি হোৱা নাই, আমাৰ কাম আৰম্ভণিয়ে হৈছে। এতিয়া আৰম্ভই হৈছে। যুঁজ আৰু গৰম হ'ব, হ'বনে নহ'ব? হ'বনে নহ'ব? যুঁজ এখন হ'ব, যুঁজ এখন হ'ব, যুঁজ এখন হ'ব। আমি যুঁজিম, আমি যুঁজিম, আমি যুঁজিম। এই সাহসৰে লৈ, এই সাহস লৈ, এই আত্মবিশ্বাস লৈ আমাক যাব লাগিব ঘৰে ঘৰে, আমাক যাব লাগিব চুবুৰী চুবুৰী, আলিয়ে, বজাৰে বজাৰে। মানুহক আমি সাহস দিব লাগিব। মানুহে বিচাৰে কংগ্ৰেছ আহক আৰু তেওঁলোকৰ ওচৰত যোৱা আমাৰ কৰ্তব্য।